আরে ভাই তোমালোকে শিলাদিত্য দেৱক কিয় গালি পাৰি আছা মই তেওঁক গালি পাৰিব পাৰো মই তেওঁক ষ্টুপিড ক'ব পাৰো মই তেওঁক ননসেন্স ক'ব পাৰো মই তেওঁক অলগদ্ধ ক'ব পাৰো মই তেওঁক গাধ বুলি ক'ব পাৰো বিভিন্ন গালি মই তেওঁক পাৰিব পাৰো কিন্তু মই তেওঁক গালি নাপাৰো মই তেওঁক ষ্টুপিড বুলি নকওঁ মই তেওঁক অলগদ্ধ বুলি নকওঁ মই তেওঁক পাগল বুলিও নকওঁ কিয় কম মই তেওঁক পাগল বুলি এটা কথা আপোনালোকে ভাবক তেওঁ এজন এমএলএ আছিল আগতে এতিয়া এমএলএ পৰা তেওঁ ধৰকচোন তেওঁ এটা এমএলএ নহয় অলপ মানুহৰ মূৰত লাগে ন কিছুমান বস্তু আৰু তেওঁৰ বয়স হৈ গৈছে এতিয়া কিছুমান মানুহৰ কি হয় যেতিয়া বয়স হয় মানুহবোৰ বেছি জ্ঞানী হৈ যায় নহয় জানো আৰু কিছুমান মানুহৰ কি হয় মানে যেতিয়া বয়স হয় তেওঁৰ ওপৰৰ যেটো থাকে আমাৰ এই ওপৰৰ মানে আমাৰ ব্ৰেইনটো তেওঁলোকৰ বেছি কাম নকৰা হৈ যায় সেইকাৰণে তেওঁ এজন মানে ধৰকচোন তেওঁক মানে কি কম এতিয়া তেওঁক মেডিকেল ট্ৰিটমেণ্ট দৰকাৰ তেওঁক সেইকাৰণে প্লিজ মোৰ ভাইসকল তেওঁক গালি নাপাৰিব তেওঁক পাৰিলে ধৰকচোন কিবা মেডিকেল ট্ৰিটমেণ্ট যদি তেওঁক লাগে ধৰকচোন আমাৰ টেষ্টপুৰ আছে তাত যদি তেওঁক নিব লাগে আমি সবে সহায় কৰিম আমি সবে মিলি পেলাই তেওঁক ট্ৰিটমেণ্ট কৰি তেওঁক ঠিক কৰিব লাগিব কিন্তু তেওঁ যিবোৰ কথা কয় এইবোৰ কথাত পাত্তা দিব নালাগে অলপ হৈছে বুজি পাইছে ন দৰকাৰী ভিডিঅ' আপোনালোকে কিভাৱে কমেণ্ট কৰি জনাব জয় অসম